কিদৰে চলিছে যোগীগোপাল লজিষ্টিক পাৰ্কৰ কাম-কাজ এইটো যোগীগোপাল IWT টাৰ্মিনেল জলপথেৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য যোগীগোপাল IWT টাৰ্মিনেলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বহিৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ হৈছে শিল ভাৰত বাংলাদেশ আৰু ভূটানৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি যোগীগোপাৰ পৰা জাহাজেৰে ৰপ্তানি হ'ব শিল ইতিমধ্যে ভূটানৰ পৰা শিল এইদৰে আনি মজুত কৰা হৈছে যোগীগোপাত দক্ষিণ এছিয়াৰ যিখিনি আমাৰ ৰাষ্ট্ৰকেইখনৰ যি ব্যৱসায় বাণিজ্যৰ কাৰণে এইটো লক্ষ্য ৰাখি এইটো আমাৰ নৌবন্দৰ বা লজিষ্টিক পাৰ্ক আমাৰ কৰা হৈছে তৈয়াৰ কৰা হৈছে তাৰ কাম কিন্তু যিমান পৰিমাণে হ'ব লাগিছে সেই পৰিমাণে হোৱা আমি দেখা নাই তথাপিও আজি আহি অলপ ভাল লাগিলে কিছু পৰিমাণৰ শিল গুটি ৰপ্তানিৰ কাৰণে আমাৰ ইয়াত জেটিত ষ্টক কৰি ৰাখিছে আমি আশা কৰোঁ যে অনাগত দিনত ইয়াতকৈ বহুত বেছি কৰি কাম আৰম্ভ হওক অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই যোৱাৰ বাবে জাহাজ চলাচলত আহি পৰিছে প্ৰত্যাহ্বান জলপৃষ্ঠ হ্ৰাস হৈ থাকিলে অনাগত দিনত জল পৰিবহণ বাণিজ্যত সৃষ্টি হ'ব পাৰে অধিক জটিলতাৰ যোগীগোপাৰ পৰা আনিমুল হক অসম লাইভ 24 কিদৰে চলিছে যোগীগোপাল লজিষ্টিক পাৰ্কৰ কাম-কাজ এইটো যোগীগোপাল IWT টাৰ্মিনেল জলপথেৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য যোগীগোপাল IWT টাৰ্মিনেলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বহিৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ হৈছে শিল ভাৰত বাংলাদেশ আৰু ভূটানৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি যোগীগোপাৰ পৰা জাহাজেৰে ৰপ্তানি হ'ব শিল ইতিমধ্যে ভূটানৰ পৰা শিল এইদৰে আনি মজুত কৰা হৈছে যোগীগোপাত দক্ষিণ এছিয়াৰ যিখিনি আমাৰ ৰাষ্ট্ৰকেইখনৰ যি ব্যৱসায় বাণিজ্যৰ কাৰণে এইটো লক্ষ্য ৰাখি এইটো আমাৰ নৌবন্দৰ বা লজিষ্টিক পাৰ্ক আমাৰ কৰা হৈছে তৈয়াৰ কৰা হৈছে তাৰ কাম কিন্তু যিমান পৰিমাণে হ'ব লাগিছে সেই পৰিমাণে হোৱা আমি দেখা নাই তথাপিও আজি আহি অলপ ভাল লাগিলে কিছু পৰিমাণৰ শিল গুটি ৰপ্তানিৰ কাৰণে আমাৰ ইয়াত জেটিত ষ্টক কৰি ৰাখিছে আমি আশা কৰোঁ যে অনাগত দিনত ইয়াতকৈ বহুত বেছি কৰি কাম আৰম্ভ হওক অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই যোৱাৰ বাবে জাহাজ চলাচলত আহি পৰিছে প্ৰত্যাহ্বান জলপৃষ্ঠ হ্ৰাস হৈ থাকিলে অনাগত দিনত জল পৰিবহণ বাণিজ্যত সৃষ্টি হ'ব পাৰে অধিক জটিলতাৰ যোগীগোপাৰ পৰা আনিমুল হক অসম লাইভ 24 দক্ষিণ এছিয়াৰ যিখিনি আমাৰ ৰাষ্ট্ৰকেইখনৰ যি ব্যৱসায় বাণিজ্যৰ কাৰণে এইটো লক্ষ্য ৰাখি এইটো আমাৰ নৌবন্দৰ বা লজিষ্টিক পাৰ্ক আমাৰ কৰা হৈছে তৈয়াৰ কৰা হৈছে তাৰ কাম কিন্তু যিমান পৰিমাণে হ'ব লাগিছে সেই পৰিমাণে হোৱা আমি দেখা নাই তথাপিও আজি আহি অলপ ভাল লাগিলে কিছু পৰিমাণৰ শিল গুটি ৰপ্তানিৰ কাৰণে আমাৰ ইয়াত জেটিত ষ্টক কৰি ৰাখিছে আমি আশা কৰোঁ যে অনাগত দিনত ইয়াতকৈ বহুত বেছি কৰি কাম আৰম্ভ হওক অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই যোৱাৰ বাবে জাহাজ চলাচলত আহি পৰিছে প্ৰত্যাহ্বান জলপৃষ্ঠ হ্ৰাস হৈ থাকিলে অনাগত দিনত জল পৰিবহণ বাণিজ্যত সৃষ্টি হ'ব পাৰে অধিক জটিলতাৰ যোগীগোপাৰ পৰা আনিমুল হক অসম লাইভ 24